রহস্যে কবি নীলিম কুমাৰৰ কবিতাৰ শ্যামল চমুৱাৰ পাঠ। অনুগ্ৰহ কৰি মোক বোমাৰে উৰুৱাই নিদিব। অনুগ্ৰহ কৰি মোক বোমাৰে উৰুৱাই নিদিব যুদ্ধবাজসকল। বজাৰৰ মোনাটো লৈ ৰিক্সাৰে ঘৰলৈ গৈ থকা মোক অনুগ্ৰহ কৰি চেদেলি ভেদেলি কৰি নেপেলাব। নমহীয়া কণমানিজনী, তাইৰ ফুটা নুফুটা মাত। অনুগ্ৰহ কৰি তাইৰ মুখৰ পৰা দেউতা শব্দটো কাঢ়ি নিনিব। অনুগ্ৰহ কৰি তাইক মোৰ কোলাত উঠিবলৈ দিয়ক। আমাৰ বিচনাৰ তৃতীয় বাসিন্দা তাই। অনুগ্ৰহ কৰি তাইক মাক দেউতাকৰ মাজৰ গাৰুটোত শুবলৈ দিয়ক যুদ্ধবাজসকল। অনুগ্ৰহ কৰি বোমাৰে উৰুৱাই নিদিব মোক। মই কিজানি চিৎকাৰ কৰিবলৈকে নাপাম। ৰিক্সাৰ স্পকবোৰৰ সতে মোৰ হাড়বোৰ গুৰি হৈ যাব। মোৰ কিজানি হাতখন চিটিকি পৰিব কৰবাত, মূৰটো চিটিকি পৰিব কৰবাত। তথাপি মোৰ চিগা হাতখনে খামুচি ধৰিব মোৰ বজাৰৰ মোনাটো। আলু, পিঁয়াজ আৰু এমুঠি ঢেকীয়াৰ সতে দুটা আপেল আৰু তিনিটা মৌচম্বীৰ সতে মই যে আনিছিলো তাত ফুটফুটীয়া এটা ফ্ৰক কাগজেৰে মেৰিয়াই। মোৰ আত্মাই পচন্দ কৰি অনা সেই ফ্ৰকটোৱে চিৎকাৰ কৰিবলৈ সময়েই নাপাব। কাগজৰ জাপতেই জ্বলি যাব সেই ফ্ৰক। আৰু যদি কিবা বাচি থাকে মোৰ ছিন্ন ভিন্ন দগ্ধ শৰীৰৰ মাংসপিণ্ড অলপ, মোৰ কণমানিজনীক পতিয়ন নিয়াব কোনে? সেই দগ্ধ মাংসপিণ্ডখিনিয়েই তাইৰ মৰমৰ দেউতাক আছিল বুলি। হে যুদ্ধবাজসকল, আপোনালোকে তেতিয়া তাইৰ কাষত থিয় হ'বনে? তাইতো কান্দিবলৈও নাজানিব। সেইদিনা আপোনালোকৰ শিবিৰত বহু ৰাতিলৈ আপোনালোক জাগি থাকিব আনন্দৰ বন্যাত উটি বুৰি। আৰু মোৰ পত্নী উটি যাব চকুলোৰ বন্যাত। অনুগ্ৰহ কৰি মোৰ উৰুষা ঘৰত চকুলোৰ নদী নুবুৱাব হে যুদ্ধবাজসকল। মইতো আপোনালোকৰ বিৰুদ্ধাচৰণ কৰা নাই। মইতো আপোনালোকৰ লক্ষ্যও নহওঁ। আপোনালোকৰ লক্ষ্য কোন আছিল পাহৰি গ'ল নেকি? নে কেৱল আপোনালোকৰ পতাকাখন ৰঙা কৰিবলৈ লাগে শান্তিপ্ৰিয় মানুহৰ তেজ? নমহীয়া মোৰ কণমানিজনী। বিপ্লৱ কি তাইতো নাজানে। বিপ্লৱ মানে যদি দেউতাকৰ দগ্ধ মৃত শৰীৰ, মাকৰ অন্তহীন চকুলোৰ সাগৰ, তেন্তে তাই যদিহে ডাঙৰ হয় কোনোদিনে বিপ্লৱ নকৰিব। কোনোদিনে বিপ্লৱ নকৰিব। আনকি তাই সমৰ্থনো নকৰিব সেই বিপ্লৱক। তেতিয়া আপোনালোকে তাইক ভাবুকি দিব নেকি? নে তাইকো হত্যা কৰিব? মইতো আপোনালোকক চিনি নাপাওঁ। আপোনালোক ক'ত থাকে? মইতো আপোনালোকৰ কাষলৈ যাব নোৱাৰো। কিন্তু বৰ ইচ্ছা হয়, বৰ ইচ্ছা হয় আপোনালোকক লগ পাবলৈ, কথা হ'বলৈ, বহুত প্ৰশ্ন সুধিবলৈ। আপোনালোকক ভাল বেয়া বহুত কথা শুনিছোতো আপোনালোকৰ বিষয়ে। ভুল নুবুজিব। অনুগ্ৰহ কৰি মোক সুকলমে ঘৰলৈ যাবলৈ দিয়ক। অনুগ্ৰহ কৰি বোমাৰে উৰুৱাই নিদিব মোক। নমহীয়া মোৰ কণমানিজনী, তাইৰ ফুটা নুফুটা মাত। অনুগ্ৰহ কৰি তাইৰ মুখৰ পৰা দেউতা শব্দটো কাঢ়ি নিনিব যুদ্ধবাজসকল। অনুগ্ৰহ কৰি তাইক মোৰ কোলাত উঠিবলৈ দিয়ক। আমাৰ বিচনাৰ তৃতীয় বাসিন্দা তাই। অনুগ্ৰহ কৰি তাইক মাক দেউতাকৰ মাজৰ গাৰুটোত শুবলৈ দিয়ক। অনুগ্ৰহ কৰি মোক বোমাৰে উৰুৱাই নিদিব। অনুগ্ৰহ কৰি মোক বোমাৰে উৰুৱাই নিদিব।